হেল্ল' ষ্টুডেণ্ট, আজিৰ এই ভিডিঅ'টোত মই ক্লাছ 9ৰ ষ্টুডেণ্টসকলৰ বাবে আপকামিং এনুৱেল এক্সাম 2026ৰ প্ৰতি লক্ষ্য ৰাখি অসমীয়া বিষয়টোৰ এখন কুৱেশ্যন পেপাৰ আগবঢ়াব বিচাৰিছোঁ, যাৰ পৰা বহুখিনি কমন পৰাৰ সম্ভাৱনা আছে। তো এনিৱে তোমালোকৰ ইয়াত গদ্যাংশৰ প্ৰথম 1 নম্বৰটো দিছে অতি চমু উত্তৰ লিখা, যিকোনো 8টাৰ কৰিব লাগে। 1 নম্বৰকৈ আছে। ক নম্বৰটো দিছে সময়ক কিহৰ লগত তুলনা কৰা হয়? সময়ক নৈৰ সোঁতৰ লগত তুলনা কৰা হয়। খ নম্বৰটো দিছে ব্যৱহাৰ প্ৰণালীৰ ঘাই মন্ত্ৰ কি? ব্যৱহাৰ প্ৰণালীৰ ঘাই মন্ত্ৰ হৈছে মিঠা মাত। গ নম্বৰ দিছে সময় কি গতিত ঘূৰে? সময় সদায় বৃত্তাকাৰ গতিত ঘূৰে। ঘ নম্বৰটো দিছে সোপা ধৰা এক অন্ধবিশ্বাস হয়নে? সোপা ধৰা এক অন্ধবিশ্বাস হয়। ঙ নম্বৰ দিছে কুষাণ বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি? কুষাণ বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম হৈছে কনিষ্ক। তোমালোকে স্পেলিংটো শুদ্ধকৈ লিখিবা। প্ৰথম ছ নম্বৰ দিছে ৰাজপুত বীৰ মহাৰাণা প্ৰতাপৰ জন্মস্থান ক'ত হৈছে? ৰাজপুত বীৰ মহাৰাণা প্ৰতাপৰ জন্মস্থান হৈছে ৰাজস্থানৰ ৰামচমন নামৰ জিলাৰ উদয়পুৰত। দ্বিতীয় ছ নম্বৰ দিছে নিৰ্মলে কাক বিচাৰি দোকানখনলৈ গৈছিল? নিৰ্মলে তেওঁৰ বন্ধু সিদ্ধাৰ্থক বিচাৰি দোকানখনলৈ গৈছিল। বৰ্গীয়া জ নম্বৰ দিছে লোক শব্দটোৰ সলনি ব্যৱহাৰ কৰিব পৰা যিকোনো এটা শব্দ লিখা। লোক শব্দটোৰ সলনি সাধাৰণতে আমি জন বা গঞা বা গণ ব্যৱহাৰ কৰিব পাৰোঁ, যিকোনো এটা লিখি দিলে হ'ল। দ্বিতীয় ছ নম্বৰ দিছে বকুল ফুলৰ দৰে উপন্যাসখনৰ ৰচক কোন? বকুল ফুলৰ দৰে উপন্যাসখনৰ ৰচক হৈছে ডক্টৰ মৃণাল কলিতা। বৰ্গীয়া জ নম্বৰ দিছে কাৰ লগত সম্বন্ধ ৰাখিলে হঠতাক প্ৰশ্ৰয় দিয়া হয়? লিখো যে হঠৰ লগত সম্বন্ধ ৰাখিলে হঠতাক প্ৰশ্ৰয় দিয়া হয়। ইয়াত প্ৰিণ্টিংটো অলপ ভুল হৈছে। প্ৰথম ছ দ্বিতীয় ছটো বৰ্গীয়া ঝ নিয় হ'ব লাগিছিলে। এনিৱে 10টা দিছে, 10টাৰ ভিতৰত আমি 8টা কৰিব লাগিব। তো গোটেইকেইটা এনচাৰ মই কৈ দিলোঁ, এইখিনি তোমালোকে নোট কৰি ল'বা। নেক্সট 2 নম্বৰটো দিছে চমু উত্তৰ লিখা। 2 নম্বৰৰ 3টা কুৱেশ্যন দিছে, টোটেল 6 মাৰ্কছ আছে। তাৰে ক নম্বৰটো দিছে বিনয় ভাৱত দান কৰিব লাগে বুলি জ্ঞানীসকলে কিয় কৈছে? ইয়াৰ অৰ্থটো আমি লিখিব পাৰোঁ বিনয় ভাৱক সকলোৱে ভাল পায় আৰু ক্ষমা কৰে। নম্ৰভাৱে আৰু যুক্তিৰে কথা ক'ব জানিলে দুখৰ কথা ক'লেও মানুহ অসন্তুষ্ট নহয়। সেয়েহে জ্ঞানীসকলে বিনয় ভাৱত দান কৰিব লাগে বুলি কৈছে, অন্যথা নম্ৰতাৰ অভাৱত দানৰ কোনো মহত্ব নাথাকিব। নেক্সট খ নম্বৰটোত দিছে কুসংস্কাৰ বুলিলে কি বুজা? ইয়াৰ উত্তৰটো আমি লিখিব পাৰোঁ যিবোৰ নীতি নিয়ম ব্যৱস্থা পৰম্পৰা এখন সুস্থ সমাজৰ পৰিপন্থী, সমাজৰ অগ্ৰগতিত গতিৰোধক হৈ থিয় দিয়ে, সেইবোৰেই হৈছে কুসংস্কাৰ। এবাৰ গ নম্বৰটোত দিছে পিপলান্তি গাঁৱৰ পৰিৱেশ কিয় দূষিত হৈছিল? ইয়াৰ উত্তৰটো হৈছে আমি লিখিব পাৰোঁ যে মাৰ্বল পাথৰৰ বাবে গ্ৰীনিছ ৱৰ্ল্ড ৰেকৰ্ডছত স্থান লাভ কৰা পিপলান্তি গাঁৱত ডাঙৰ ডাঙৰ ব্যৱসায়ীসকলে বৃহৎ মাৰ্বল পাথৰৰ খনি আৰম্ভ কৰে। মাৰ্বল পাথৰ আহৰণৰ বাবে খনিবোৰত দিনে নিশাই কাম কৰাৰ ফলত পিপলান্তি গাঁৱৰ পৰিৱেশ দূষিত হৈছিল। এইখিনিকে লিখিলে হ'ল। নেক্সট 3 নম্বৰ দিছে লোক সংস্কৃতি পুৰণি হৈও নতুন, তাৎপৰ্য ব্যাখ্যা কৰে। এইটো 3 মাৰ্ক আছে, তোমালোকে নিজে ট্ৰাই কৰিবা। 4 নম্বৰ দিছে প্ৰাকৃতিক জগতৰ গতিবিধি লক্ষ্য কৰিও সময় নিৰূপণ কৰা হয়। প্ৰাকৃতিক জগতৰ গতিবিধিবোৰ কি কি? কেনেকৈ এই গতিবিধিৰ দ্বাৰা সময় নিৰূপণ কৰিব পাৰি? ইয়াত কুৱেশ্যন নাম্বাৰ 6টোকে দি দিছে পেজ নাম্বাৰ 31ত। এই কুৱেশ্যনটোৰ এনচাৰ চাগে তোমালোকে কৰিছা, তো এইটো তোমালোকলৈ মই এৰি দিছোঁ। আৰু যদি কিবা প্ৰব্লেম হয় তেতিয়াহ'লে কমেণ্ট কৰি জনাবা। কুৱেশ্যন নাম্বাৰ 5ত দিছে ভাৰতবৰ্ষ এখন অতি সুসভ্য ঐতিহ্যপূৰ্ণ দেশ, কথাষাৰ বহলাই লিখা। এইটো তোমালোকে ট্ৰাই কৰিবা, 4 মাৰ্ক আছে। এবাৰ 6 নম্বৰ দিছে অতি চমু উত্তৰ লিখা। ক নম্বৰ দিছে শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি? শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হৈছে কীৰ্তন ঘোষা। ঘ নম্বৰটো দিছে অৰ্ঘ্য শব্দই কি বুজাইছে? ইয়াত অৰ্ঘ্য শব্দই পূজাৰ উপকৰণক বুজাইছে। নেক্সট গ নম্বৰটো দিছে তোমাৰ পাঠ্যপুথিত সন্নিৱিষ্ট দুৰ্গেশ্বৰ শৰ্মাদেৱৰ দ্বাৰা ৰচিত কবিতাটোৰ নাম লিখা। এই কবিতাটোৰ নাম হৈছে গীত আৰু ছবি। ঘ নম্বৰ দিছে মহাকাশে দিলে মোক বিশাল দৃষ্টি, কবিক বিশাল দৃষ্টি কোনে দিলে? কবিক বিশাল দৃষ্টি দিলে মহাকাশে। ইয়াতে আছে এনচাৰটো। এবাৰ 7 নম্বৰত চমু উত্তৰ লিখিবলৈ দিছে মানুহে লগ মানুহে হং মানুহে পৰাৎপৰ। মানুহে পৰাৎপৰ বোলা কথাষাৰৰ অৰ্থ কি? ইয়াত মানুহে পৰাৎপৰ বোলা কথাষাৰৰ অৰ্থ হৈছে শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ অথবা পৰম সত্য। খ নম্বৰ দিছে সদায় কাণেৰে শুনা সৰু কথাটিয়ে কেনেকৈ আমাৰ প্ৰাণ টানি ধৰে? ইয়াৰ উত্তৰটো লিখিব পাৰোঁ সদায় কাণেৰে শুনা সৰু কথাটিয়ে গীতৰ ৰূপ লৈ আমাৰ প্ৰাণ টানি ধৰে। নেক্সট 7 নম্বৰৰ গটোত দিছে মানৱ বন্দনা কবিতাটোত কবিয়ে কাক আৰু কিয় বন্দনা কৰিবলৈ কৈছে? তো মানৱ বন্দনাত কবিতাটোত কবিয়ে মানুহকে বন্দনা কৰিবলৈ কৈছে, আৰু ইয়াৰ কাৰণটো হৈছে
মানুহৰ পাৰস্পৰিক মৰম চেনেহৰ জৰিয়তে এই মুহূৰ্ততে স্বৰ্গৰ সুখ লাভ কৰিব পাৰি। ইমানখিনিকে লিখিলে হ'ব। নেক্সট কুৱেশ্যন নম্বৰ 8 দিছে মূলভাৱ লিখা যিকোনো এটাৰ গীত আৰু ছবি প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক। এই দুইটা কবিতাৰ মূলভাৱ তোমালোকে প্ৰেক্টিছ কৰি যাবা, পৰীক্ষাত আহিবই। 9 নম্বৰত ব্যাখ্যা কৰিবলৈ দিছে যিকোনো এছোৱাৰ। তো এইখিনি ব্যাখ্যা কৰাখিনি তোমালোকে নিজে প্ৰেক্টিছ কৰিবা, আৰু ইয়াত যদি কোনোবাটোৰ কিবা প্ৰব্লেম হয় তেতিয়াহ'লে মোক কমেণ্ট কৰি জনাবা। ইয়াত দুটা দিছে নাইবা বুলি যিকোনো এটাৰ কৰিব লাগে, মাৰ্ক আছে 4। কুৱেশ্যন নম্বৰ 10 দিছে নিৰ্দেশনা অনুসৰি তলত দিয়া প্ৰশ্নবোৰৰ যিকোনো 5টা উত্তৰ লিখা। ক নম্বৰটো দিছে তলত দিয়া শব্দকেইটাত কি কাৰণে মূৰ্ধন্য ণ আৰু মূৰ্ধন্য ষ হৈছে লিখা। অৰ্থাৎ নত্ববৃদ্ধি সত্ববৃদ্ধি ইয়াত আহি গৈছে। প্ৰথমটো দিছে ঋণ, ৰিৰ পাছত থকা দন্ত ন সদায় মূৰ্ধন্য ণ হয়। পিছৰটো দিছে কণ্ঠ, এইটো লিখিব পাৰোঁ ত বৰ্গৰ লগত যুক্ত হ'লে দন্ত ন সদায় মূৰ্ধন্য ণ হয়। তাৰপিছত দিছে দুষ্ট, এইটো একে হ'ব, ত বৰ্গৰ লগত যুক্ত হ'লে দন্ত স সদায় মূৰ্ধন্য ষ হয়। আৰু ভূমিষ্ঠ, ইয়াতো ত বৰ্গৰ লগত যুক্ত হ'লে দন্ত স সদায় মূৰ্ধন্য ষ হয়। খ নম্বৰ দিছে তলত দিয়া শব্দকেইটাৰ সমাৰ্থক শব্দ লিখা। প্ৰথমটো দিছে বতাহ, বতাহৰ সমাৰ্থক শব্দ বায়ু, পৱন লিখিব পাৰোঁ। জোন, জোনৰ সমাৰ্থক শব্দ লিখিব পাৰোঁ চন্দ্ৰ। মাতৃ, মাতৃৰ সমাৰ্থক শব্দ লিখিব পাৰোঁ জননী বা মা। আকাশৰ সমাৰ্থক শব্দ লিখিব পাৰোঁ, সেইটো হ'ব গগন। তাৰপিছত গ নম্বৰটো দিছে তলত দিয়া শব্দকেইটাৰ বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা। প্ৰথমটো দিছে উপকাৰ, উপকাৰ বিপৰীত শব্দ হ'ব অপকাৰ। সুখ, সুখৰ বিপৰীত শব্দ হ'ব দুখ। চেঁচা, চেঁচাৰ বিপৰীত শব্দ হ'ব তপত বা গৰম। আৰু ন্যায়, ন্যায়ৰ বিপৰীত শব্দ হ'ব অন্যায়। নেক্সট ঘ নম্বৰটোত দিছে তলত দিয়া জুৰীয়া শব্দকেইটাৰে বাক্য ৰচনা কৰা। প্ৰথমটো দিছে টকা পইচা, তো আমি লিখিব পাৰোঁ মানুহে সদায় বিপদৰ বাবে টকা পইচা সঞ্চয় কৰিব লাগে। তাৰপিছত দিছে চিঠি পত্ৰ, আজিকালি চিঠি পত্ৰৰ ব্যৱহাৰ দিনক দিনে কমি আহিছে। তো এই দুটা লিখি দিলে হ'ব বা বেলেগো লিখিব পাৰা। 9 নম্বৰ দিছে তলৰ কোনকেইটা অনুৰূপ শব্দ বাছি উলিওৱা। পানী দুনি, নিজৰাৰ কুলু কুলু, মানুহ দুনু, চিঠি পত্ৰ। এতিয়া ইয়াত অনুৰূপ শব্দ দুটা হ'ব পানী দুনি আৰু মানুহ দুনু। মূল শব্দৰ জোৰ দিবলৈ অনুৰূপ বা বেলেগ শব্দ ব্যৱহাৰ কৰিলে তাকে অনুৰূপ শব্দ বুলি কোৱা। এইটো হৈছে পানী দুনি আৰু মানুহ দুনু। তাৰপিছত প্ৰথম 6 নম্বৰটোত দিছে দ্বন্দ্ব সমাস কেই প্ৰকাৰৰ আৰু কি কি। ইয়াৰ উত্তৰটো লিখিব পাৰোঁ দ্বন্দ্ব সমাস 3 প্ৰকাৰৰ। সেইবোৰ হৈছে ইতৰেতৰ দ্বন্দ্ব সমাস, সমাহাৰ দ্বন্দ্ব সমাস আৰু একহেক দ্বন্দ্ব সমাস। এবাৰ দ্বিতীয় 6 নম্বৰ দিছে তলত দিয়া শব্দকেইটাৰে সন্ধি ভাঙা আৰু পাতা। প্ৰথমটো দিছে বেদান্ত, বেদান্ত শব্দটোৰ সন্ধি ভাঙিলে হ'ব বেদ যোগ অন্ত। উদ যোগ গতি, এইটো হ'ব উদ্গতি। নৰকাসৰ, এইটো নৰক যোগ অসুৰ। সময় যোগ উচিত, এইটো সন্ধি পাতিলে হ'ব সময়োচিত। 11 নম্বৰত ভাৱ সম্প্ৰসাৰণ কৰিবলৈ দিছে। 4 নম্বৰ আছে অধিক মাছত বগলী কণা নাইবা। এবাৰ অৰ্থ লিখি বাক্য ৰচনা কৰিবলৈ দিছে হাত দীঘল, হাত দীঘল মানে হৈছে ক্ষমতাশালী। তাৰপিছত কঁকাল ভঙা, তো এইখিনি তোমালোকে প্ৰেক্টিছ কৰিবা। তাৰপিছতে তোমাৰ নাইবা বুলি দিছে ইয়াত তোমাৰ মামাৰ বিয়াৰ বাবে তুমি দুদিন বিদ্যালয়ত উপস্থিত থাকিব নোৱাৰিবা, সেই বিষয়ে জনাই বিদ্যালয়ৰ প্ৰধান শিক্ষকলৈ এখন আবেদন লিখা। তেনেকুৱা ধৰণৰ আৰু আবেদন তোমালোকে প্ৰেক্টিছ কৰি যাবা। 12 নম্বৰ দিছে তলত দিয়া যিকোনো এটা বিষয়ৰ ওপৰত এখন ৰচনা লিখা। ছাত্ৰৰ কৰ্তব্য, পৰিৱেশ প্ৰদূষণ, প্ৰিয় সাহিত্যিক। এবাৰ প্ৰিয় ব্যক্তি আহি যাব পাৰে, যদি প্ৰিয় ব্যক্তি আহি যাব পাৰে তোমালোকে জুবিন গাৰ্গ ডাঙৰীয়াৰ বিষয়ে লিখিব পাৰা, অলপ চাই যাবা। 13 নম্বৰ দিছে তোমাক আকৃষ্ট কৰা তোমাৰ দ্ৰুতপাঠত সন্নিৱিষ্ট অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ বিষয়ে লিখা। তোমালোকে অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ বিষয়ে লিখিব পাৰা। আৰু খ নম্বৰ দিছে বৈচিত্ৰ্যময় অসম দ্ৰুতপাঠত সন্নিৱিষ্ট যিকোনো দুটা জনগোষ্ঠীলৈ বিশেষভাৱে অৱদান আগবঢ়োৱা একোজন ব্যক্তিৰ বিষয়ে লিখা। এইটো কুৱেশ্যন আহিবই, তোমালোকে 100% গাৰাণ্টি দিছোঁ, এইটো তোমালোকে প্ৰেক্টিছ কৰি যাবা। এবাৰ আহিলে খ বিভাগ, য'ত মূল্যাংক থাকে 25 নম্বৰ। 14 নম্বৰটো দিছে অতি চমুকৈ উত্তৰ লিখা। ক নম্বৰ দিছে মাধৱদেৱৰ কোনখন নাটক ঝুমুৰা বুলি কোৱা নহয়। ইয়াৰ উত্তৰটো হ'ব দধিমথন বা অৰ্জুন ভঞ্জন, বাকীবিলাকক ঝুমুৰা বুলি কোৱা হয়। খ নম্বৰ দিছে ঈশ্বৰৰ পাছতে কোনসকল আমাৰ মাননীয়। ঈশ্বৰৰ পাছতে আমাৰ পিতৃ মাতৃ মাননীয়। গ নম্বৰ দিছে এৱা গাখীৰ, দৈ, ঘিউ আৰু মৌ আৰু চেনি মিহলাই কৰা পানীয়ক কি বুলি কোৱা হয়। এইটো কয় পঞ্চামৃত। ইয়াত 5বিধ আছে চোৱা, 1 2 3 4 5টা আছে, সেইকাৰণে ইয়াক কয় পঞ্চামৃত। ঘ নম্বৰ দিছে ছাতৰে শিক্ষকৰ ধাৰ সুজিব পাৰনে। ছাতৰে শিক্ষকৰ ধাৰ সুজিব নোৱাৰে। এবাৰ 15 নম্বৰ দিছে চমুকৈ উত্তৰ লিখা যিকোনো 3টাৰ। 6 নম্বৰ আছে, ইয়াত 4টা দিছে, আমি 3টা কৰিব লাগে। ক নম্বৰ দিছে উহি বান্ধি হবক থানে আৱৰণ আহি
আৱৰণ আহে বুলি কোনে কাৰ আগত কৈছিল? ইয়াত উক্ত কথাষাৰ যশোদাই শ্ৰীকৃষ্ণক কৈছিল বা শ্ৰীকৃষ্ণৰ আগত কৈছিল। খ নম্বৰ দিছে যি লোক তোমাতকৈ কোনো কথাত শ্ৰেষ্ঠ তেওঁৱেই তোমাৰ মান্য, বুজাই লিখা। ইয়াত এই বাক্যটোকে উঠাই দিছে। তো এইখিনিকে তোমালোকে ইয়াত কি দিছে যে বুঢ়া মানুহবিলাক তোমাতকৈ বয়সে শ্ৰেষ্ঠ, তেওঁবিলাকৰ কোনোজন তোমাৰ জ্যেষ্ঠ ভাতৃৰ, কোনোবাজন মাতৃৰ, কোনোবাজন বা পিতৃৰ বয়সে আৰু কোনোজন তোমাতকৈ বহুদৰ্শী। তো এইখিনি কথাকে তোমালোকে অলপ লিখি দিবা। এবাৰ গ নম্বৰ দিছে মাক যশোদাই কানাইক লগ পাই কেনেদৰে চেনেহ প্ৰকাশ কৰিছিল? ইয়াৰ উত্তৰটো আমি লিখিব পাৰোঁ মাক যশোদাই কৃষ্ণক ঘৰলৈ আনি শীতল পানীৰে গা ধুৱাই পঞ্চামৃত ভোজন কৰাই নানা প্ৰকাৰৰ অলংকাৰ পিন্ধাই মুখ্যতকৈ অধিক সুখ লাভ কৰিলে। এনেদৰে যশোদাই শ্ৰীকৃষ্ণৰ প্ৰতি মৰম চেনেহ প্ৰকাশ কৰিছিল। ইয়াৰ পিছত ঘ নম্বৰটোত দিছে ঝুমুৰা বুলিলে কি বুজা? ইয়াৰ উত্তৰটো লিখিব পাৰোঁ, মই চিন মাৰি থৈছোঁ। একোটা সম্পূৰ্ণ বিষয়বস্তু বা ঘটনাৰ সলনি ক্ষুদ্ৰ ঘটনা বা পৰিস্থিতিক লৈ চমু পৰিসৰত ৰচনা কৰা নাটককে ঝুমুৰা বুলি কোৱা হয়। ইমানখিনিকে লিখিলে হ'ব। নেক্সট 16 নম্বৰটোত দিছে চমুটোকা লিখা যিকোনো দুটাৰ হনুমন্ত, বিশ্বকৰ্মা, অংগদ, ত্ৰিকুট। ইয়াৰ ভিতৰতে হনুমন্ত আৰু বিশ্বকৰ্মাৰ বিষয়ে চমুটোকা মই দি দিছোঁ আৰু অংগদ আৰু ত্ৰিকুট তোমালোকৰ কিতাপতে আছে, তাৰ পৰা লিখি ল'বা। তো এইটো হৈছে বিশ্বকৰ্মাৰ চমুটোকা, তোমালোকে এইখিনি নোট কৰি ল'বা। আৰু নেক্সট দিছোঁ হনুমন্ত, এইটো নোট কৰি ল'বা আৰু বাকীকেইটা তোমালোকে কিতাপতে পাবা। এবাৰ কুৱেশ্যন নাম্বাৰ 17 ব্যাখ্যা কৰা যিকোনো এচুৱাৰ। ইয়াত কবিতাৰ পৰা দুটা পংক্তি উঠাই দিছে, এইটো তোমালোকে নিজে ট্ৰাই কৰিবা ব্যাখ্যা কৰিবলৈ। 4 নম্বৰ আছে, যিকোনো এটা কৰিব লাগে আমি। আৰু 18 নম্বৰ দিছে বিপৰীত লিংগবাচক শব্দ লিখা যিকোনো দুটাৰ। শিক্ষকৰ বিপৰীত লিংগবাচক শব্দ হ'ব শিক্ষয়িত্ৰী, সভাপতিৰ হ'ব সভানেত্ৰী, ৰান্ধনীৰ বিপৰীত লিংগবাচক শব্দ হ'ব ৰান্ধনী, কেৱল দন্ত্যানত হচৈকাৰ হ'ব, দীঘৈকাৰ নহ'ব। শিপিনী শব্দটোৰ লিংগবাচক শব্দ কি হ'ব তোমালোকে মোক কমেণ্ট কৰি জনাবা। 19 নম্বৰত সমাৰ্থক শব্দ লিখিবলৈ দিছে গগনৰ সমাৰ্থক শব্দ হ'ব আকাশ, বিড়ালৰ সমাৰ্থক শব্দ হ'ব মেকুৰী, গড়ৰ সমাৰ্থক শব্দ হ'ব নিৰ্মাণ আৰু সমুদ্ৰৰ সমাৰ্থক শব্দ হ'ব সাগৰ। 20 নম্বৰত বিপৰীত শব্দ লিখিবলৈ দিছে হৰ্ষৰ বিপৰীত শব্দ হ'ব বিষাদ, পুণ্যটো হ'ব পাপ, উত্তৰৰ বিপৰীত শব্দ হ'ব প্ৰশ্ন, ন্যায়ৰ বিপৰীত শব্দ হ'ব অন্যায়। 21 নম্বৰ দিছে তলৰ শব্দবোৰৰ আধুনিক ৰূপ লিখা যিকোনো দুটাৰ। তেজহৰ আধুনিক ৰূপ হ'ব ত্যাগ কৰা, দুটিৰ আধুনিক ৰূপ হ'ব দ্বিতীয়, গোৱাৰ আধুনিক ৰূপ হ'ব তামোল আৰু হামুৰ আধুনিক ৰূপ হ'ব মই। ডিয়াৰ ষ্টুডেণ্ট, এয়া আছিলে তোমালোকৰ আপকামিং এনুৱেল এক্সাম 2026ৰ সহায় হোৱাকৈ অসমীয়া বিষয়টোৰ এখন প্ৰশ্ন কাকতৰ সম্পূৰ্ণ সমাধান। যদি ভিডিঅ'টো ভাল লাগিছে তোমালোকে লাইক কৰি শ্বেয়াৰ কৰি দিবা আৰু এনেকুৱা ধৰণৰ বিভিন্ন কুৱেশ্যন পেপাৰ সলিউশ্যন ভিডিঅ' পাবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যনটো অন কৰি ৰাখিবা। তো এনেধৰণে মোক ছাপোৰ্ট কৰি যাবা, চাই থাকিবা। আৰ বি লাৰ্ণ কাম এণ্টাৰটেইনমেণ্ট। আন এটা ভিডিঅ'ত পুনৰ লগ পাম। আজিলৈ আহোঁ, ধন্যবাদ।